অহা 24 জানুৱাৰীত নলবাৰীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ। নলবাৰীৰ পাইকাৰকুছি কেন্দুকুছিত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ বিজয় সংকল্পত অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। অমিত শাহৰ আগমনক লৈ নলবাৰীৰ কেন্দুকুছিত যুদ্ধগতি চলিছে প্ৰস্তুতি। প্ৰায় 40 বিঘা মাটি কালিৰ এখন বৃহৎ পথাৰত সাজি থকা হৈছে পেণ্ডেল। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগতে আন অতিথিসকল আৰু সভালৈ অহা লোকসকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ ওপৰতো গুৰুত্ব দিছে। 2.5 লাখ মানুহক সম্বোধন কৰি অমিত শাহে প্ৰদান কৰিব ভাষণ। এই সংকল্প সমাৰোহৰ পৰা এক প্ৰকাৰ নলবাৰীৰ পৰাই নামনি অসমত বিজেপিয়ে আগন্তুক নিৰ্বাচনৰ ৰণসিঙা বজাব। ইফালে নামনিৰ 4খনকৈ সাংগঠনিক জিলা সাঙুৰি বিজেপিয়ে সংকল্প সমাৱেশ পতা বুলি দাবী কৰি জয়ন্ত মল্লই কয় যে ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী অহাৰ বাবে হেলিপেডৰ ব্যৱস্থা কৰা হৈছে। অমিত শাহক আদৰিবলৈ সমান্তৰালভাৱে সাজু হৈছে ৰাজ্যিক বিজেপিৰ লগতে নলবাৰী জিলা বিজেপিও। দিনৰ 1:30 বজাৰ পৰা 2 বজাৰ ভিতৰত অমিত শাহ আহি উপস্থিত হ'ব বুলি জানিবলৈ দিয়ে নলবাৰী জিলা বিজেপিয়ে। জানুৱাৰী দিনৰ 12 বজাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু 12 বজাৰ লগে লগে আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিম আৰু সেই কাৰ্যসূচীত বিভিন্ন আমাৰ সংগীতানুষ্ঠানো থাকিব। তাৰ লগে লগে আমাৰ স্থানীয় নেতাসকলৰ বক্তৃতাও থাকিব আৰু তাৰ কিছু সময় পিছতে আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰৰ পৰা ইয়ালৈ আহি পাব আৰু আমি আশা ৰাখিছোঁ যে যি ধৰণৰ প্ৰস্তুতি আমাৰ হৈছে বা যি ধৰণে আমি ব্যৱস্থা কৰিছোঁ সেই দিশৰ পৰা আমি 2 লাখ মানুহৰ লক্ষ্য আগত ৰাখিছোঁ আৰু 2 লাখ মানুহৰ লক্ষ্য আমি অতিক্ৰম কৰিব পাৰিম। আগন্তুক 23 জানুৱাৰীৰ শিৱসাগৰ ভ্ৰমণলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰতিকূল বতৰকো নেওচি প্ৰধানমন্ত্ৰীৰ আগমনক লৈ এতিয়া যুদ্ধকালীন প্ৰস্তুতি ঐতিহাসিক জেৰেঙা পথাৰত। জেৰেঙা পথাৰত নিৰ্মাণ কৰি থকা হৈছে মঞ্চ, নিৰ্মাণ কৰা হৈছে 4খনকৈ হেলিপেড। আৰু ইতিমধ্যে চলিছে শিৱসাগৰত যুদ্ধকালীন তৎপৰতা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি পাব 23 জানুৱাৰীত শিৱসাগৰ আৰু প্ৰতিকূল বতৰকো নেওচি যিহেতু প্ৰধানমন্ত্ৰীগৰাকীৰ আগমন হ'ব তাকে লৈ এতিয়া যুদ্ধকালীন প্ৰস্তুতি চলিছে ঐতিহাসিক জেৰেঙা পথাৰত। জেৰেঙা পথাৰত বৰ্তমান মঞ্চ নিৰ্মাণ কৰি থকা হৈছে, লগতে 4খনকৈ হেলিপেড নিৰ্মাণ কৰা হৈছে জেৰেঙা পথাৰত। আগবঢ়াইছোঁ শিৱসাগৰৰ পৰা এইখনৰ পৰা জয়জ্যোতি গগৈৰ এক প্ৰতিবেদন। মই উপস্থিত আছোঁ ইতিহাস প্ৰসিদ্ধ শিৱসাগৰৰ জেৰেঙা পথাৰত। এই জেৰেঙা পথাৰলৈ 23 জানুৱাৰীৰ দিনা আহি উপস্থিত হ'বহি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু ইতিমধ্যে ইয়াত প্ৰশাসনে অসম চৰকাৰে যুদ্ধকালীন ক্ষিপ্ৰতাৰে প্ৰস্তুতি অব্যাহত ৰাখিছে প্ৰধানমন্ত্ৰীজনাক আদৰণি জনাবৰ কাৰণে। প্ৰতিকূল বতৰৰ কো নেওচি সকলোৱে ইয়াত যুদ্ধকালীন গতিৰে কাম কাজ কৰি থকা আমি পৰিলক্ষিত হৈছে। ইতিমধ্যে ইয়াত 6টাকৈ মণ্ডপ নিৰ্মাণ কৰা হৈছে। এটা বিশাল মঞ্চ প্ৰায় 8 ফুট ওখকৈ প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিব যি মঞ্চৰ পৰা, সেই মঞ্চ ইতিমধ্যে প্ৰস্তুতি চলি থকা দেখা গৈছে। একেদৰে 4খনকৈ হেলিপেড ইয়াত নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰণে আছুতীয়াকৈ 3খন হেলিপেড আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰণে আন এখন হেলিপেড নিৰ্মাণ কৰি থকা হৈছে। মোৰ সৈতে শিৱসাগৰ জিলা বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি উপস্থিত আছে। প্ৰস্তুতি কি পৰ্যায়ত আছে? হয়, ইতিমধ্যে আপোনালোকে দেখিছে প্ৰস্তুতি প্ৰায় যুদ্ধকালীন হৈ আছে। আমাৰ প্ৰায় 80% কাম ইতিমধ্যে সম্পন্ন হৈছে। যিহেতু এইখন ঐতিহাসিক জেৰেঙা পথাৰত আহি আমাৰ দেশৰ মাননীয় শ্ৰদ্ধা আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত হ'ব। প্ৰায় তেখেতে 3 লাখ জনসাধাৰণক সম্বোধন কৰিব। ইয়াতে তেখেতে বিশেষভাৱে আমাৰ মুঠ প্ৰায় 1,07,000 মান মানুহক তেখেতে ভূমিপট্টা প্ৰদান কৰিব আৰু আমাৰো কাৰ্যকৰ্তাসকল বহুত দিনে নিশাই কাজ কৰি আছে। বতৰ বহুত বেয়া, তথাপিও আমি দেখিছোঁ যে ৰাতি কাম চলি আছে। হয়, আমাৰ বিশেষকৈ প্ৰশাসনেই হওক, আমাৰ কাৰ্যকৰ্তাসকলে হওক, যুৱ মৰ্চা, মহিলা মৰ্চা, আমাৰ সকলো ঈশ্বৰৰ কাৰ্যকৰ্তাসকলে অশেষ কষ্ট কৰিছে, বহু ৰাতিলৈকে কাম কৰিছে তেখেতলোকে, যাতে বহু দূৰৰ পৰা অতিথিসকল আহিব, অতিথিসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে ব্যৱস্থা কৰা হৈছে। নিশ্চয় যথেষ্ট প্ৰস্তুতি ক্ষিপ্ৰ গতিত চলি আছে। ৰাতি কাম চলিছে। ইয়াত লোক নিৰ্মাণ বিভাগীয় পথসমূহ নিৰ্মাণ কৰা আমি প্ৰত্যক্ষ কৰিছোঁ। 6টাকৈ সংযোগী পথ নিৰ্মাণ কৰা হৈছে। VIPৰ কাৰণে আছুতীয়াকৈ পথ ৰখাৰ ব্যৱস্থা কৰা হৈছে আৰু হয়তো যিসকল নিৰাপত্তাৰক্ষী, এই নিৰাপত্তাৰক্ষীও বিভিন্ন স্থানৰ পৰা আহি ইতিমধ্যে জেৰেঙা পথাৰত আহি উপস্থিত হৈছে। প্ৰধানমন্ত্ৰীগৰাকী নিৰাপত্তাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ সুৰুঙা থাকি নাযায় তাৰ কাৰণে সকলো উচ্চপদস্থ বিষয়া আহি ইয়াত উপস্থিত হৈছেহি। ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী যোগেন মোহনকে ধৰি বিজেপিৰ ৰাজ্যিক সমিতিৰ শীৰ্ষ নেতাসকলেও ইয়াত অৱস্থান কৰিছেহি আৰু নিয়মিতভাৱে তেওঁলোকে ইয়াৰ পৰিস্থিতিৰ বুজ লৈছে, অগ্ৰগতিৰ খতিয়ান লৈছে আৰু প্ৰধানমন্ত্ৰীগৰাকী আহি উপস্থিত হোৱাৰ পিছত এক সফলতাৰে যাতে এই কাৰ্যসূচী সম্পন্ন হয় তাৰ বাবে সকলোৱে যুদ্ধকালীন গতিৰে
টেলিভিছনৰ প্ৰথমবাৰলৈ আহি আছে বিশেষ অনুষ্ঠান বাইজুছ য়াং জিনিয়াছ 23 জানুৱাৰী সন্ধিয়া 7:20 পৰা নিউজ 18 অসম নৰ্থ ইষ্টৰ চাওক যোধপুৰৰ নিবাসী আৰু ভাৰতৰ পাইলট হোৱাৰ সপোন পোখা কণমানি पूजा बिश्नोई से। आप कितने साल की हैं? मैं अभी 9 साल की हूँ 5 साल की थी तब मैंने 6 पैक्स एब्स बनाए थे पूजा का डाइट क्या है? केला खजूर अंजीर नींबू पानी क्यों आप इतना सब कुछ कर रहे हैं? 2024 ओलंपिक में गोल्ड मेडल जीतने के लिए अरे वाह। ट्रैक एंड फील्ड में इंडिया के लिए आप फर्स्ट बने और तब मैं पीछे होके ताली बजाएंगे आपके लिए। मुझे पूरा उम्मीद है जरूर देश के लिए नाम रोशन करेंगे। ऑटोग्राफ लूंगा पूजा से। मैं आपका फैन बन गया आज। ফলে ৰূপহীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে কয়লা ভৰ্তি ট্ৰাক বাগৰি পৰিল দ পুখুৰীত ইটা ভাটালৈ গৈ থকা অৱস্থাতে সংঘটিত হৈছে দুৰ্ঘটনাটি নিয়ন্ত্ৰণ হেৰুৱাই দ পুখুৰীত বাগৰি পৰে কয়লা ভৰ্তি ট্ৰাকখন কেইবা ঘণ্টা সময় ট্ৰাকখনৰ কেবিনত আবদ্ধ হৈ আছিল চালক আৰু হেণ্ডিমেন ৰূপহীহাট আৰক্ষী আৰু স্থানীয় ৰাইজে উদ্ধাৰ কৰে ট্ৰাকখনৰ চালক হেণ্ডিমেনক ৰূপহীহাট আৰক্ষী আৰু ৰাইজৰ সহযোগত ততাতৈয়াকৈ দুৰ্ঘটনাত পতিত ব্যক্তিসকলক ৰূপহী মডেল চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় तुम्हारे तो सर बासा मेरे सर शोभी करता है हां सिर्फ बताता है भाई सब बताता है लंगन लग गया तारे पसंद नहीं वो ओ भाई गाड़ी का नाम तो कौन है দৰ্জাটো যে মেলি আছে হি ওলাবলৈ চেষ্টা কৰিছিল ওলাৰ লগতে হি গাড়ীখন পাল্টি মাৰিলে তাৰ পিছত দৰ্জাটো তাৰ ভৰিটো খেঁচা মাৰি ধৰি আছে সেই কাৰণে হি ওলাব পৰা নাই ভিতৰ মানুহ এটা আছে আমি চিঞৰি আছিল কৈছে আমাক বচাওক বচাওক তো আমি নিজে শুনা পাইছো শুনা গৈ লাষ্টত আমি নিজে উপায়হীন হৈ আমি নিজে ৰাস্তাত গৈছো ওলাই যায় আমাৰ পকলেন আহি আছে হেৰি আহি আছে আমাৰ ট্ৰেইন আহি আছে এটা বাটাৰ মালিক কিবা ব্যৱস্থা লৈছে না একো ব্যৱস্থা লোৱা নাই একো ব্যৱস্থা ললে আজি তেখেতে হেৰি পুলিচক খবৰ নিদিলেহেঁতেন নেকি আমি সাধাৰণ নাগৰিক হিচাপে আমি পুলিচক খবৰ দিলো ট্ৰেইনক খবৰ দিলো আজি আমি হাৰ্পিক আৰু নিউজ 18ৰ কেম্পেইন মিছন পানীৰ বিশেষ স্থানত আহি উপস্থিত হৈছোহি 26 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ৱাটাৰথলনৰ বাবে দেশৰ বিভিন্ন কোণৰ পৰা আমালৈ আহিছে সহায়ৰ হাত स्वच्छता और पानी सरकार ने वर्षा के पानी के स्टोरेज से लेकर जल स्रोतों के रखरखाव के लिए अनेक योजनाएं आरंभ की हैं तथा पानी को बचाने के लिए समय समय पर अनेक जागरूकता कार्यक्रम आयोजित किए जाते हैं मेरा देशवासियों प्रदेशवासियों विशेषकर बच्चों से आग्रह है कि वे पानी के बचाव के लिए नेटवर्क 18 के मिशन पानी इनिशिएटिव से जुड़े हमको बचानी है ये जिंदगानी ৰাষ্ট্ৰপতিৰ আসনত বহিয়ে 17টাকৈ নিৰ্দেশত স্বাক্ষৰ কৰিলে জো বাইডেনে পেৰিছ চুক্তিত পুনৰ সামিল হ'ল আমেৰিকা প্ৰথম দিনা সামিলৰ নিৰ্দেশতো স্বাক্ষৰ বাইডেনৰ ট্ৰাম্পৰ ইমিগ্ৰেশ্যন পলিচি নামানে বাইডেনে শপত গ্ৰহণৰ পিছতে কাৰ্যালয়ত আসন গ্ৰহণ কৰিয়ে 17টাকৈ নিৰ্দেশত স্বাক্ষৰ কৰে জোচেফ আৰ বাইডেনে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ 46 সংখ্যক ৰাষ্ট্ৰপতিৰূপে শপত ল'লে জো বাইডেনে বুধবাৰে ৱাশ্বিংটন ডিচিৰ কেপিটেল হিলত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উপৰাষ্ট্ৰপতিৰূপে শপত ল'লে কমলা হেৰিছে আমেৰিকাৰ 49 সংখ্যক উপৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কমলা হেৰিছৰ শপত গ্ৰহণ অনুষ্ঠানত আমেৰিকাৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে লেডি গাগাই I, Joseph Robinette Biden Jr., do solemnly swear that I will faithfully execute the office of President of the United States and will, to the best of my ability, preserve, protect, and defend the Constitution of the United States. So help you God. So help me God. Congratulations, Mr. Thank President. you.
आप फिलहाल वहां नहीं जा पाए, क्या कुछ विशेष कारण रहा? हाँ, ये पैंडेमिक के वास्ते, हम वैक्सीनेशन के वास्ते वेट कर रहा है। देखिए आजकल आप जा रहे हैं ना, कभी आप प्लेन ऊपर जाने में ठीक है, उतरने वक्त नहीं छोड़ता है। तो मैंने कहा ये सब क्या फैसला है, और वो 4 साल ऊपर राष्ट्रपति होगी तो क्या आज नहीं तो कल जाएगा। पहले वैक्सीनेशन लेगा फिर सब कुछ करेगा। सर, आप किस तरह देखते हैं उनकी इस पूरी जर्नी को, क्योंकि आपके बहुत क्लोज वो रही हैं जब से उन्होंने ये पूरा ये कैंपेन शुरू किया, कैंपेन से और चुनाव जीतने तक की उसको सफर को आप कैसे देखते हैं? नहीं, वो तो नेचुरल प्रोग्रेशन था। अच्छा समझ लीजिए, वो हमारे बहन ने उसे बोला था जो कुछ भी जितना कर सकता उतना करो। सो पहले डिस्ट्रिक्ट अटॉर्नी बना, फिर अटॉर्नी जनरल बना, फिर सेनेटर बना, अभी वाइस प्रेसिडेंट है। मेरे ख्याल में 4 साल में प्रेसिडेंट भी हो सकती है। अच्छा, तो वो नेचुरल प्रोग्रेशन है, उसमें कोई एक दफ़ा जब पहले सीढ़ी में आप ऊपर चढ़ गया तो ऊपर जाना ही पड़ेगा ना, तो वही कर रही है। सर, अगर इंडिया और अमेरिका के रिलेशंस की बात करें तो क्योंकि कमला हैरिस भारतीय मूल की हैं, तो किस तरह से ये रिलेशंस को आगे बढ़ाएंगे और कितना ज़्यादा ये फायदेमंद होगा? अमेरिका इंडिया का जो रिलेशनशिप ऑलरेडी वेरी स्ट्रांग। अच्छा, ऐसा जो कुछ भी नहीं है जो कोई प्रेसिडेंट आकर कुछ बोलना चाहिए। 2005 में जब न्यूक्लियर डील होता था तब था, अभी ऐसा कुछ प्रॉब्लम नहीं है। तो मेरे ख्याल में ऐसा कोई प्रॉब्लम नहीं है जो प्रेसिडेंट बाइडेन और कमला बोलना चाहिए यार ये करना चाहिए, वो अपने आप चले जाएगा। मगर कभी कभी कोई दिक्कत होगा तो वो बोल सकती है देखेगा इंडिया है क्या करेगा, ऐसा। मगर मोस्ट इम्पॉर्टेंट उतना कुछ करने का नहीं है। सर, क्या लगता है कि जो संबंध हैं जितने अच्छे अभी हैं और ज्यादा अच्छे होंगे और भारत को जब भी जरूरत पड़ेगी अमेरिका उसके साथ खड़ा होगा? देखिए, 2 लोग का संबंध एक के हाथ में नहीं है, दोनों के हाथ में है। ये नहीं कि अमेरिका का चाहिए कि इंडिया का संबंध होगा, इंडिया बोलेगा मैं कुछ नहीं करूँगा। तो ये फैसला करना पड़ेगा इंडिया किस तरफ अमेरिका को मदद करेगा, अमेरिका किस तरफ इंडिया को मदद करेगा। ये नहीं हो सकता है तुम मुझे मदद करो मैं देखूंगा कि तुम्हें मदद करूंगा नहीं करूंगा, वैसा बोलेगा तो वो भी बोलेगा मैं भी देखूंगा। तो ये दोनों का रिस्पॉन्सिबिलिटी है। सर, आखिरी सवाल, आप क्योंकि आपकी जो नीज है वो उपराष्ट्रपति बनने जा रही हैं, तो क्या मैसेज आप उनको देना चाहेंगे? देखिए, वो अपने आप अपने मेहनत से इतना आ गया तो मैं क्या बोल सकता हूँ। मैं यही बोलूँगा, मेरा बहन श्यामला ने जो उसे सिखाया था उसको ध्यान रख के उसी के तरफ काम करना। वैसा ही अभी तक काम करिए। अच्छा, जब भी वो कोई जाती है बोलती है मेरे माता जी ने मुझे सिखाया था, मैं वही बोलूँगा तुम अभी तक सब कुछ ठीक किया था, अभी भी ऐसा ही करो। 26 জানুৱাৰীত হাৰ্পিক আৰু মিছন নিউজ 18ৰ কেম্পেইন মিছন পানীৰ বিশেষ অনুষ্ঠান ৱাটাৰথন। দেশৰ শিশুসকলৰ পৰা অনুষ্ঠানটিয়ে লাভ কৰিছে সৰ্বাধিক সমৰ্থন আৰু সাহস। আহক চাওঁ তেওঁলোকে ৰাষ্ট্ৰবাসীৰ প্ৰতি কি আহ্বান জনাইছে। स्वच्छता और पानी, pledge to use water mindfully every time, every day, and encourage others to do the same. We are made of water. Water is life itself. Water is health. Water is hygiene. Water is safety. Water is future. I also pledge to support water conservation efforts and water equality and work towards the day no one has to struggle for water. हमको बचानी है ये जिंदगानी। বাতৰি পুনৰ সময় হৈছে আন এটি বিৰতিৰ। এইটো সপ্তাহৰ দাদাৰ পছন্দ মজন্তা শুজ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ 4টা দিন। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত চলোৱা হৈছে গণৰাজ্য দিৱসৰ পেৰেডৰ অনুশীলন। এই পেৰেডত অংশগ্ৰহণ কৰিছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে। কেনেদৰে আয়োজন কৰা হ'ব গণৰাজ্য দিৱসৰ কাৰ্যসূচী খানাপাৰাত, আৰু তাৰ বাবে ইতিমধ্যেই
যুদ্ধকালীন প্ৰস্তুতি চলিছে গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ 4টা দিনহে বাকী আছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত এনেদৰে গণৰাজ্য দিৱসৰ পেৰেডৰ অনুশীলন অব্যাহত আছে Officers, copy, uttar. আৰু তেজপুৰৰ নেহেৰু ময়দানতো আজি চলোৱা হয় গণৰাজ্য দিৱসৰ পেৰেডৰ অনুশীলন আৰক্ষী গৃহৰক্ষী জোৱান AISF ITBP CRPFৰ লগতে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ NCC গোটেও পেৰেডৰ অনুশীলনত ভাগ লয় সমাগত গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত এতিয়া দেখা গৈছে তেজপুৰ যি নেহেৰু ময়দানত এনেদৰে এতিয়া পেৰেডৰ অনুশীলন অব্যাহত আছে আৰু আমি দেখুৱাইছোঁ তেজপুৰ নেহেৰু ময়দানৰ পৰা এই দৃশ্য আৰু অসম আৰক্ষীকে ধৰি গৃহৰক্ষী বাহিনী ITBP কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পেৰেডৰ অনুশীলন অব্যাহত আছে আৰু আমি দেখুৱাইছোঁ এই মুহূৰ্তত তেজপুৰ নেহেৰু ময়দানৰ পৰা এই পৰিৱেশ আৰু সমাগত যি গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত এতিয়া এনেদৰে পেৰেডৰ অনুশীলন অব্যাহত থকা পৰিলক্ষিত হৈছে মাঘ মাহৰ পহিলা বুধবাৰে মধ্য অসমৰ তিৱা জনগোষ্ঠীৰ লোকসকলে পালন কৰিলে মাঘ বিহু তিৱা জনগোষ্ঠীৰ লোকসকলে মাঘ বিহুৰ প্ৰথম বুধবাৰ দিনাই তিৱাসকলে উদযাপন কৰিলে মাঘ বিহুক তিৱাসকলে পিছু বুলি উদযাপন কৰে তিৱাসকলে উৰুকাৰ দিনা বুকলুং বিলত সমূহীয়াভাৱে মাছ ধৰি পৰম্পৰাগতভাৱে ভেলাঘৰত সকলোৱে এসাঁজ খাই আনন্দ উপভোগ কৰা পৰিলক্ষিত হয় আমি পুহ মাহৰ সংক্ৰান্তিত আমি বিহুবিলাক নেপাতো আমাৰ তিৱা জনগোষ্ঠীয়ে যিটো ঐতিহ্যত পৰম্পৰা হিচাপে মাঘৰ বিহুত আমাৰ মাল ঠাকুৰ দিয়া হয় বলি বিধান দিয়া হয় গৰু গাই চৰোৱা ল'ৰা ছোৱালীক গৰখীয়াক এইবিলাকক আগৰ সামৰি ৰাখিবৰ কাৰণে গৰু গাইবিলাকক আৰু সকলোকে 26 জানুৱাৰীত হাৰ্পিক আৰু নিউজ 18ৰ কেম্পেইন মিছন পানীৰ বিশেষ অনুষ্ঠান ৱাটাৰথন দেশৰ শিশুসকলৰ পৰা অনুষ্ঠানটিয়ে লাভ কৰিছে সৰ্বাধিক সমৰ্থন আৰু সাহস সাহসক তেওঁলোকে ৰাষ্ট্ৰবাসীৰ প্ৰতি কি আহ্বান জনায় स्वच्छता और पानी We pledge to use water mindfully every time, every day, and encourage others to do the same. We are made up of water. Water is health. Water is hygiene. Water is our future. I also pledge to support water conservation efforts and water equality. No one has to struggle for water. हमको बचानी है ये जिंदगानी মুকলমাৰ শনি ৰোডত এক ভয়ংকৰ পথ দুৰ্ঘটনা ট্ৰেভেলাৰ আৰু টেম্পোৰ মাজত মুখামুখি সংঘৰ্ষ দুৰ্ঘটনাটোত থিতাতে নিহত হোৱা টেম্পো চালক আলী আকবৰ গুৰুতৰভাৱে আহত হোৱা টেম্পো আৰোহী ফকিৰ চান্দ আহত ফকিৰ চান্দক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছে দুৰ্ঘটনাটোত আহত হৈছে ট্ৰেভেলাৰখনৰ 4জনকৈ আৰোহী বিবাহ যাত্ৰী কঢ়িয়াই আনিছিল ট্ৰেভেলাৰখনে দুৰ্ঘটনাত কথম পিহে প্ৰাণ ৰক্ষা পৰিছে দৰা কইনাৰ দুৰ্ঘটনাটি য'ত ট্ৰেভেলাৰ আৰু টেম্পোৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হৈছে টেম্পো চালক আহত হৈছে আৰোহী ফকিৰ চান্দ এই ঘটনাত ইতিমধ্যেই ট্ৰেভেলাৰখনৰ 4জনকৈ আৰোহী আহত হৈছে আজি আমি হাৰ্পিক আৰু নিউজ 18ৰ কেম্পেইন মিছন পানীৰ এক বিশেষ স্থানত আহি উপস্থিত হৈছোঁ 26 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ৱাটাৰথনৰ বাবে দেশৰ বিভিন্ন কোণৰ পৰা আমালৈ আহিছে সহায়ৰ হাত स्वच्छता और पानी पानी का बिना हम जी नहीं सकते तो हमारे जीवन में पानी ही सबसे महत्वपूर्ण चीज है तो इसलिए मैं सब लोगों से ही आह्वान करता हूं कि हम जल को संरक्षण करें वाटर कंजर्वेशन के लिए हम प्रतिबद्ध रहे हमको बचानी है ये जिंदगानी সময় বিয়লি হেডলাইন্সৰ পৰা বিদায় লোৱাৰ নমস্কাৰ
এইটো সপ্তাহৰ দাদাৰ পছন্দ মেজেণ্টা শুজ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম